বান সাহায্য বিলাবলৈ গৈ ভয়ংকৰ পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া। হয়, আপোনালোকে এয়া ফটোত দেখিছে, এইগৰাকী হৈছে বৰষা ৰাণী বিষয়া আৰু বান সাহায্য প্ৰদান কৰিবলৈ গৈ, যিহেতু আপোনালোক সকলোৱে গম পায়, উজনি অসমৰ 3খনকৈ জিলা বৰ্তমান সময়ত বানৰ কবলত পৰিছে। এক ভয়ংকৰ বানৰ কবলত পৰিছে। 20 তাৰিখৰ পৰা আজিলৈকে সেই বানস্থ অঞ্চলসমূহত বৰ্তমানো অতি ভয়ংকৰ পৰিস্থিতি হৈ আছে। কণ্টেণ্ট ক্ৰিয়েটৰসকলে হওক, শিল্পী সমাজে হওক বা চৰকাৰখনেই হওক, যোনে যেনেকৈ পাৰে সেই পৰিয়ালসমূহলৈ, যি বানৰ বিধ্বস্ত অঞ্চলৰ সেই পৰিয়ালসমূহলৈ সহায় সহযোগ আগবঢ়াই আহিছে প্ৰতিটো সময়তে। গতিকে মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়া তেওঁ সাহায্য বিলাবলৈ গৈছিল আৰু সাহায্য বিলাবলৈ গৈ তেওঁ এনেকুৱা এটা পৰিস্থিতিৰ সন্মুখীন হ'বলগীয়া হ'ল, যি পৰিস্থিতিৰ হয়তো তেওঁ কল্পনাই কৰা নাছিল। এই ভিডিঅ'টোত মূল কথাখিনি আপোনালোকে জানিব পাৰিব। অলপ সময় পিছতে গোটেই কথাখিনি মই আপোনালোকক জনাম। যিহেতু উজনি অসমৰ ইতিমধ্যে মই আপোনালোকক ক'লোৱে, বহু ঠাই ইতিমধ্যে জলমগ্ন হৈ পৰিছে বানপানীত। যদিও তাতে পানী শুকাইছে, তথাপিও কিন্তু তাৰ যিবোৰ সমস্যা, যি মহামাৰীৰ সমস্যা লাহে লাহে তাতে আৰম্ভ হ'ব বা মানুহৰ যি সা সম্পত্তি সকলোবোৰ নিমিষতে শেষ হৈ গ'ল। বহু বছৰৰ পৰা মানুহবোৰে কষ্টৰে অৰ্জন কৰা সকলোবোৰ সম্পত্তি নিমিষতে শেষ হৈ গ'ল। সপোনৰ ঘৰখন নিমিষতে ভাঙি চুৰমাৰ হৈ যোৱা প্ৰত্যেকজন মানুহে তাৰে দেখিছে। গতিকে অতি দুখ লগা, অতি বেয়া লগা পৰিস্থিতি হৈ আছে উজনি অসমৰ 3খনকৈ জিলাত। শিৱসাগৰ, চৰাইদেউ, যোৰহাট সকলোতে এতিয়া কেৱল পানী পানী পানী। মানুহৰ কান্দোনৰ ৰোল উঠিছে 3খনকৈ জিলাত বৰ্তমানে সময়খিনি। যোনে যেনেকৈ পাৰে সহায় সহযোগিতা আগবঢ়াইছে। ভগৱানৰ ওচৰত এটাই প্ৰাৰ্থনা কৰিছোঁ যেন এই বিপদত পৰা প্ৰত্যেকজন ব্যক্তিয়ে, যিসকলৰ সকলোবোৰ শেষ হৈ গ'ল, তেওঁলোকক যেন এই বিপদৰ পৰা উদ্ধাৰ দিয়ে খুব সোনকালে। কাৰণ দেখিবলৈ পোৱা গৈছে, যদিও পানী কমি গৈছে, তাৰপিছত সম্পূৰ্ণৰূপে পলস পৰি গৈছে তেওঁলোকৰ ঘৰবোৰত। তেওঁলোকৰ ঘৰত বৰ্তমান সময়ত সকলোবোৰ যি গাড়ী, যিবোৰ অতি মূল্যৱান তেওঁলোকৰ সম্পত্তি, যিবোৰ বহু কষ্টৰে তেওঁলোকে অৰ্জন কৰিছিল, এপইচা দুপইচা গোটাই গোটাই বহু কষ্টৰে তেওঁলোকে সেইবোৰ নিজৰ কৰি লৈছিল, সকলোবোৰ নিমিষতে শেষ হৈ গৈছে। সকলোবোৰ শেষ হৈ গ'ল, ছাৰখাৰ হৈ গ'ল, সকলোবোৰ ঘৰ এক প্ৰকাৰ ধ্বংস হৈ গ'ল। গতিকে কান্দোনৰ ৰোল উঠিছে বৰ্তমান সময়ত বানৰ বিধ্বস্ত কৰা সেই অঞ্চলসমূহত। আৰু বৰষা ৰাণী বিষয়ে যেতিয়াই এই অঞ্চলত তেওঁ সাহায্য বিলাবলৈ গৈছিল, সেই বানে থান বান কৰি যোৱা পৰিয়ালসমূহৰ ওচৰলৈ গৈ কিছু সহায় আগবঢ়াবৰ বাবে বৰষা ৰাণী বিষয়া যেতিয়াই গৈছিল, তাৰপিছতেই দেখিবলৈ পোৱা গ'ল সেই দুখৰ মাজতো, সেই বান বিধ্বস্ত অঞ্চলসমূহত সেই দুখে কোলাই পাচিয়ে নধৰা পৰিয়ালসমূহৰ মুখত যেন তেওঁলোকে সেই দুখৰ মাজতো ক'ৰবাত মুখত এটা হাঁহি বিৰিঙি উঠিছে। কাৰণ তেওঁলোকে মোহময়ী অভিনেত্ৰী বৰষা ৰাণী বিষয়াক লগ পাইছে। কোনোবাই বৰষা ৰাণী বিষয়াক লগ পাই সাৱটি ধৰিছে, কোনোবাই তেওঁৰ লগত চেলফি উঠিছে। ইমান দুখৰ মাজতো যেন আনন্দত এক প্ৰকাৰ আত্মহাৰা হৈ উঠিছে বৰষা ৰাণী বিষয়াক তেওঁলোকে ওচৰতে পায়। আৰু বৰষা ৰাণী বিষয়াই তেওঁলোকক যিমানখিনি পাৰে সান্তনা দিছে, কাষত থাকি যিমান পাৰে তেওঁলোকক সহায় কৰিছে। আৰু এইদৰে আপোনালোকে দেখা পাইছে, এইদৰে বৰষা ৰাণী বিষয়াক ওচৰত পায় এইদৰে বয়সস্থ ব্যক্তিসকলে, আইতাসকলে, ককাসকলে, সকলোৱে আনন্দত আত্মহাৰা হৈ উঠিছে। দুখৰ মাজতো যেন তেওঁলোকে অলপ সময়ৰ কাৰণে হ'লেও মনত সন্তুষ্টি লাভ কৰিছে, আনন্দ লাভ কৰিছে। গতিকে আপোনালোকে সকলোৱে দেখিছে ফটোসমূহ। আৰু এইদৰে যিসকলে বৰ্তমান সময়তে তেওঁলোকে বানবিধ্বস্ত অঞ্চলসমূহত গৈ তেওঁলোকে সহায় কৰিম বুলি ভাবিছে, তেওঁলোকে সহায় কৰিবলৈ আগুৱাই যাওক আৰু সেই প্ৰত্যেকটো পৰিয়ালক তেওঁলোকে সহায় সহযোগিতা কৰক, যাতে এই বিপদৰ পৰা তেওঁলোকে যাতে উদ্ধাৰ পাব পাৰে। তাৰ কাৰণে সকলোৱে সহযোগিতা কৰক। আৰু যিসকলে সহায় সহযোগিতা কৰি আছে তেওঁলোকক অন্তৰৰ পৰা বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া হৈছে বৰষা ৰাণী বিষয়াই তেওঁ সাহায্য দিবলৈ যাওঁতে তেওঁৰ লগত যিসকল ব্যক্তি, তাৰে বানবিধ্বস্ত কৰা অঞ্চলসমূহত যিসমূহ ব্যক্তি, সেই ব্যক্তিসমূহে কিদৰে বৰষা ৰাণীক সাৱটি ধৰিছে তাৰে অলপমান অংশ মই আপোনালোকক দেখুৱাবৰ কাৰণে চেষ্টা কৰিলোঁ। আপোনালোকৰ মতামতসমূহ কমেণ্ট বক্সত কমেণ্ট কৰি জনাবৰ কাৰণে একেবাৰে নাপাহৰিব। ভিডিঅ'টোৰ পৰা ইমানতে বিদায় লওঁ, পুনৰ লগ পাম। ধন্যবাদ।